ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅ'টো মই 11 নম্বৰলৈকে কৰাই দিছিলোঁ আৰু ইয়াত মই 12 নম্বৰলৈকে কৰাই দিছোঁ। এইটো কমপ্লিট দ্য ফলোইং দিছে। তোমালোকে কি কৰিব লাগিব 10ৰ পৰা 1 মাইনাছ কৰিব লাগিব, আকৌ 100ৰ পৰা 1 মাইনাছ কৰিব লাগিব, 1000ৰ পৰা 1 মাইনাছ কৰিব লাগিব, 10000ৰ পৰা 1 মাইনাছ কৰিব লাগিব। এনেকৈ তোমালোকক কৰিব লাগিব। এইটো তোমালোকে চাই খুব ধুনীয়াকৈ লিখি ল'বা। 10ৰ পৰা 1 গ'লে কিমান থাকিব 9, তাৰপিছত 100ৰ পৰা 1 গ'লে কিমান থাকিব 99, 1000ৰ পৰা 1 গ'লে কিমান থাকিব 999। ইয়াত মানে কিমান হ'ব এই লাষ্টত যিমানটা শূন্য থাকিব নহয় ইমানটা 9 বহাই দিলে হ'ল। এইটো এটা শ্বৰ্টকাট দিওঁ। তেনেকৈ 1ৰ পিছত কেইটা শূন্য আছে এটা, তাৰমানে ইয়াত কেইটা 9 হ'ব এটা। 1ৰ পিছত কেইটা শূন্য আছিল মানে দুটা শূন্য, তাৰমানে কেইটা 9 হ'ব দুটা 9। ইয়াত কিমান আছে 1000 কেইটা শূন্য আছে তিনিটা, তাৰমানে 9 কেইটা হ'ব তিনিটা 9, মানে 1000ৰ পৰা 1 মাইনাছ কৰিলে আমি কিমান পাম 999 পাম, 999। তেনেকৈ 10000 এইটোত কেইটা শূন্য আছে 4টা শূন্য আছে, তো কেইটা 9 হ'ব 9 কেইটা হ'ব 4টা। তাৰপিছত ইয়াত কেইটা 0 আছে শূন্য কেইটা আছে 5টা, তো কেইটা 9 হ'ব 9 কেইটা হ'ব 5টা। তেনেকৈ তোমালোকে খুব ধুনীয়াকৈ মই ইজিলি শিকাই দিলোঁ। 1ৰ পিছত যিমানটাকৈ শূন্য আছে সিমানটাই 1 মাইনাছ কৰিলে সিমানকেইটাই কি হ'ব 9 হ'ব, মানে 9 হ'ব। এইটো তোমালোকে লাগিলে নিজেও কৰি পেলাই চাবা। আৰু যদি তোমালোকৰ ভিডিঅ'সমূহ খুব ভাল লাগে তেনেহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক শ্বেয়াৰ কৰিবা, লগৰ সমনীয়াসকলকো কৈ দিবা। ধন্যবাদ।